হয় নিশ্চয়কৈ দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক চিলচাং তিৱা খলা দেওৰজাৰ যি উদিপুৰ মেলা এইবেলি দুদিনীয়াকৈ কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু যোৱাকালিৰ পৰা যি 15 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে আৰু আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী জোনবিল মেলাৰ আৰ্হিত যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে পাহাৰৰ লোকসকলে যি তেওঁলোকৰ কৃষিজাত সামগ্ৰী আদা কচু হালধি আদি লৈ মেটমৰা সম্ভাৰ লৈ তেওঁলোকে ইতিমধ্যে ভৈয়ামত ইয়াৰ যি ঐতিহাসিক যি উদিপুৰ মেলা এই উদিপুৰ মেলাত উপস্থিত হৈছে আৰু তেওঁলোকে স্থানীয় যি লোকসকল আছে ভৈয়ামৰ যি লোকসকল আছে তেওঁলোকৰ লগত পিঠা সান্দহ কচু আদিৰ লগত বিনিময় কৰিব আৰু ইতিমধ্যে বিনিময় যি প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি এই পাহাৰৰ পৰা লোকসকল আহিছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি আনিছে আপোনালোকে মই জলকীয়া হালধি আৰু কচু আৰু কোমোৰা প্ৰতি বছৰে আহে ইয়াত আহো কেনেকুৱা লাগে ইয়াত আহি এই ভাল লাগে বহুত ভাল লাগে কি ল'লে আপুনি আজি মই শুকান মাছ আৰু কিবা চিৰা সান্দনা এইবিলাক ললো আৰু এতিয়া সলাব নে অলপ সময় ৰাখিব লাগে শুকান মাছ হালধি জলকীয়া এইবিলাক লগত হলো আৰু হয় নিশ্চয়কৈ যি পাহাৰৰ পৰা যি লোকসকল আহিছে মামা লোকসকল আহিছে তেওঁলোকৰ যি মেটমৰা সম্ভাৰ যি আদা কচু হালধি আদি লৈ ইয়াত উপস্থিত হয় আৰু ইয়াৰ ভৈয়ামৰ লোকসকলৰ লগত তেওঁলোকে যি চিৰা পিঠা সান্দহ আদিৰ লগত তেওঁলোকে সলনি কৰে আৰু খন্তেক সময়ৰ বাবে ইয়াত যি মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ বিনিময় প্ৰথাৰে উজলি উঠে এই ঐতিহাসিক যি চিলচাং তিৱা খলা দেওৰজাৰ আমাৰ লগত উপস্থিত আছে ৰজাৰ পৰিয়ালৰ তেওঁলোকৰ লোকসকল আছে কি ক'ব দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে মেলাই আমি আনন্দিত যেহেতুকে মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ ৰজাৰ যি ৰীতি নীতি পৰম্পৰা খলা ৰজাৰো তেনেকুৱা ৰীতি নীতি পৰম্পৰা ইয়াত আছে সেয়েহে এই উৰুকাৰ দিনা খলা দেওৰজাৰ উৰুকাৰ দিনা যি উদিপুৰ বিল সেই উদিপুৰ বিলত মাছ মাৰাৰ পৰ্ব অনুষ্ঠিত কৰা হয় আৰু তাৰ লগতে সংগতি ৰাখি আমি ইয়াতে আজি 14 বছৰৰ আগতে এই মেলাখন আমি আৰম্ভ কৰিছিলোঁ আজি আমাৰ 15 বছৰত ভৰি দিছে গতিকে এই 15 বছৰত আমাক ৰাইজে যথেষ্ট ইয়াত আমাক সহায় সহযোগ কৰিছে যাৰ জৰিয়তে আমাৰ পাহাৰ আৰু ভৈয়ামৰ আমাৰ মামা মামী দাদা মামা খুৰাসকলে ইয়াত আহি তেওঁলোকৰ বিনা পইচাৰে নিজৰ চাহিদা পূৰণ কৰিব পৰাকৈ ইয়াত এটা ছিষ্টেম চলিছে যিটো ছিষ্টেমত বিনিময় প্ৰথাৰ জৰিয়তে তেওঁলোকে আমাৰ অতীতক সুঁৱৰি নিজৰ চাহিদা বস্তুবিলাক তেওঁলোকে মানে কৰি ল'ব পাৰিছে বিনা পইচাৰে গতিকে ই এটা আমাৰ কাৰণে এটা বৰ সুন্দৰ মেছেজ অসমৰ ৰাইজৰ কাৰণে মানৱ সমাজৰ কাৰণে এটা ডাঙৰ খবৰ বুলি আমি ভাবোঁ গতিকে আমাৰ এই মেলাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক জনাব বিচাৰোঁ যে অতীতক সুঁৱৰি যি বিনিময় প্ৰথা এই বিনিময় প্ৰথাক আমি ইয়াতে এটা প্ৰাধান্য দিছোঁ খলা দেওৰজাৰ এই মেলাৰ জৰিয়তে আৰু কাৰ্যসূচী আছে মাছ ধৰা পৰ্ব আমাৰ মাছ ধৰা পৰ্ব কিছু সময়ৰ পিছতে আৰম্ভ হ'ব ৰজাৰ বিষয়াসকল ইয়াত উপস্থিত থাকিব আৰু খলা দেওৰজাৰ মা কালী থানৰ দেউৰী হাতাৰীসকলে তেওঁলোকে ৰীতি নীতি পৰম্পৰাৰে তেওঁলোকে এই মাছ মাৰাৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোকে আগবঢ়াব তাৰ পিছতে আমাৰ ইয়াতে কুকুৰা যুঁজ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আৰু আমাৰ ৰাজ দৰবাৰ আৰু সাংস্কৃতিক অনুষ্ঠান হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ গতিকে ইয়াত আমাৰ যথেষ্ট ৰাইজ আমাক সহায় সহযোগ আগবঢ়াইছে তাৰ বাবে আমি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে
আমাৰ আজি এই অনুষ্ঠানটিত বিশেষভাৱে আমাৰ সাংবাদিক বন্ধুসকলেও আমাক যথেষ্ট ইয়াত সহায় সহযোগ কৰিছে। আমি তেখেতসকলেও আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌজন অসমবাসী ৰাইজকে আমাৰ খলাদেউ ৰজা ৰাজচৰা পৰিচালনা কৰ্ণধাৰ সমিতি আৰু উদিপুৰ মেলা পৰিচালনা সমিতিৰ তৰফৰ পৰাও আন্তৰিক অভিনন্দন আৰু ভোগালী বিহু প্ৰীতিৰ সম্ভাষণ জনাইছোঁ। হয়, নিশ্চয়কৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে এই যি উদিপুৰ মেলা আৰু উদিপুৰ মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী যি বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰপিছতে যি শিলচাং তিৱা ৰজা আছে এই ৰজা যি বিলৰ পাৰত উপস্থিত হ'ব আৰু সমূহীয়া মৎস্য চিকাৰ আৰম্ভ হ'ব আৰু তাৰপিছতে নিশা দুপৰীয়া যি ৰাজদৰবাৰ আছে ৰাজদৰবাৰ বহিব আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ পিছতে এই যি উদিপুৰ মেলা এই উদিপুৰ মেলা দুদিনীয়া কাৰ্যসূচীৰে আজি সমাপ্ত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।